বেসিক্যালি ইঞ্জিনিয়াৰিঙত এটা ইংলিছত এটা কথা আছে যে এ পাৰ্চন হু ৱৰ্কছ অন এ ইঞ্জিন হি ইজ কল্ড ইঞ্জিনিয়াৰ। হয় চ' এতিয়া কওক, আমাৰ এটা মুভিৰ এক্সাম্পল লওক, থ্ৰী ইডিয়ট এটা মুভি ওলাইছিলে। থ্ৰী ইডিয়ট মুভিত এটা যেতিয়া তাক মেচিনৰ কথা ডিছক্ৰাইব কৰিব গ'লে তেতিয়া কি কৈছিলে, আমিৰ খানে কৈছিলে যে পেণ্টৰ জিপৰ পৰা কেলকুলেটাৰ চবে এটা মেচিন। চ' এতিয়া আপুনি কওক, এইটো যুগত এনেকা বস্তু কোনটো আছে যে আমি এআই জেনাৰেশ্যন হওক চব বস্তুৱে হওক যে হিউমেন এফৰ্ট যিটো ৰিডিউচ কিহৰ দ্বাৰা কৰোঁ? ইঞ্জিনৰ দ্বাৰা কৰোঁ। চ' ইঞ্জিন যদি ডেভেলপ কৰিব হয় কাক লাগিব? ইঞ্জিনিয়াৰ লাগিব ডেফিনেটলি। চ' হিউমেন বডি এটাত কাম কৰে ডক্টৰে, কিন্তু প্ৰতিটো মেচিনত কাম কৰা বা প্ৰতিটো হিউমেন এফৰ্ট ৰিডিউচ কৰা কামটো কোনে কৰে? ইঞ্জিনিয়াৰিং কৰে। চ' যেনেকা মই ভাবোঁ ডক্টৰ এটা সমাজত যেনেকা প্ৰয়োজনীয়, চিমিলাৰলি মানে সমাজ ব্যৱস্থাক উন্নতিকৰণৰ কাৰণে ইঞ্জিনিয়াৰ এটা অতিকৈ প্ৰয়োজন। মই মিডিল ইষ্টত প্ৰথমবাৰ 2018 গৈছিলোঁ, যিটো হ'ল চৌদি আৰবিয়া। মিডিল ইষ্টৰ প্ৰথম যিটো কাণ্ট্ৰিত গৈছিলোঁ 2018 চৌদি আৰবিয়াত গৈছিলোঁ। তেতিয়া মানে মোৰ টাৰ্গেট আছিল এমাহৰ ভিতৰত প্ৰজেক্ট এক্সিকিউশ্যন কৰিব লাগে। তো এমাহৰ ভিতৰত প্ৰজেক্ট এক্সিকিউশ্যনৰ ঠাইত মই 24 ডেজত কৰিছিলোঁ। ভাল ইঞ্জিনিয়াৰ হ'বলৈ হ'লে কি কৰিব লাগিব আপুনি যদি প্ৰথমৰ পৰা আমাক অলপ বুজাই দিয়ে। নমস্কাৰ, অভিজ্ঞানৰ অন্যটি খণ্ডলৈ মই আশৰাফুল আলম আহমেদ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ আজিৰ অনুষ্ঠানৰ বিশিষ্ট অতিথি এগৰাকী মেকানিকেল ইঞ্জিনিয়াৰ মিজানুৰ ৰহমান আকন্দ ডাঙৰীয়া, আপোনাক আমাৰ অনুষ্ঠানত স্বাগতম জনাইছোঁ। থেংক ইউ ছ' মাছ। পোনপ্ৰথমে আপুনি আপোনাৰ পৰিচয় যদি আমাৰ দৰ্শকসকলক দিয়ে। পৰিচয়, মোৰ নাম হ'ল মিজানুৰ ৰহমান আকন্দ, যিটো আপুনি এতিয়া ক'লে, আৰু মই বিলাচীপাৰা ৱাৰ্ড নাম্বাৰ 14ৰ বাসিন্দা হয়। ইয়াতে মোৰ ঘৰ। চিন্স 1999 পৰা ইয়াতে আছোঁ। তাৰ আগতে গুটিপাৰা গাঁও আছিল, তাতে মোৰ জন্মখন ইয়াতে হৈছে, বিলাচীপাৰাতে হৈছে, কিন্তু এতিয়া মোৰ ঘৰ আছিল গুটিপাৰাত। আৰু আপুনি এতিয়া ক'ত কাম কৰি আছে? কাৰেণ্টলি মই এটা MNC কোম্পানী থাৰ্মেক্স লিমিটেড বুলি কয়, যিটোৰ প্ৰজেক্টছ আমাৰ অল অভাৰ ইণ্ডিয়াত IOCL ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড, NRL, BPCL ব্ৰহ্মপুত্ৰ গেছ ক্ৰেকাৰ লিমিটেড এইবিলাকত চলি আছে। সেইটো এজ এ প্ৰজেক্টছ মেনেজাৰ হিচাপে কাম কৰি আছোঁ। যিহেতু আপুনি এজন মেকানিকেল ইঞ্জিনিয়াৰ, মই প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিম ভাল ইঞ্জিনিয়াৰ হ'বলৈ হ'লে কি কৰিব লাগিব আপুনি যদি প্ৰথমৰ পৰা আমাক অলপ বুজাই দিয়ে। চ' একচুৱেলি 10+2 যিটো আমি কওঁ হায়াৰ ছেকেণ্ডাৰী চায়েন্সলৈকে চিমিলাৰ, যিটো ইঞ্জিনিয়াৰিং পদৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া হয়। হায়াৰ ছেকেণ্ডাৰীৰ পিছত যেনেকৈ মেডিকেল, ইঞ্জিনিয়াৰিং, মানে আদাৰ ছেক্টৰ BSc বা এগ্ৰি BSc যিবিলাক পঢ়িব লাগে হায়াৰ ছেকেণ্ডাৰীৰ পিছত, চায়েন্সৰ পিছতহে ষ্টাৰ্ট হয়। চ' ইঞ্জিনিয়াৰিঙত পঢ়িব গ'লে হায়াৰ ছেকেণ্ডাৰী মানে 10+12 চায়েন্স মেণ্ডেটৰী। তাৰপিছত আপুনি ফিল্ড চুজ কৰিব, মানে আপুনি আৰ্টছত পঢ়ি ইঞ্জিনিয়াৰ হ'ব নোৱাৰে। এটা যিহেতু ইঞ্জিনিয়াৰিং ইটছেল্ফ ইজ এ চায়েন্স ষ্ট্ৰীম, তো সেইটো চায়েন্সৰ কাৰণে এইটো চায়েন্স মেণ্ডেটৰী হয় 10+2। আপুনি মানে চায়েন্স লৈ হায়াৰ ছেকেণ্ডাৰী পঢ়া হ'ল, তাৰপিছত এতিয়া যিটো চিট হয়, যেনেকৈ মেডিকেল এণ্ট্ৰেঞ্চত নিট হয়, তাৰপিছত ইঞ্জিনিয়াৰিঙত আকৌ তেনেকুৱা এণ্ট্ৰেঞ্চ এক্সাম আছে ফৰ আছাম মানে চিটৰ কাৰণে, নাইবা চেণ্ট্ৰেল চিটৰ কাৰণে, IITৰ কাৰণে আছে। তো এইবিলাক নিটৰ পৰা একচুৱেলি চিলেকশ্যন হয়, যিটো আপোনাৰ কি কয় এটা ব্ৰাঞ্চ গুচি যায়, যাৰ বায়'লজি প্ৰিফাৰেঞ্চ থাকে সি যায় মেডিকেল লাইনত, যাৰ মেথামেটিকেল প্ৰিফাৰেঞ্চ থাকে সি ইঞ্জিনিয়াৰিং লাইনত যায়। বেচিকেলি PCB বুলি কয়, PCB হয় মেডিকেলৰ ক্ষেত্ৰত আৰু PCM হয় ইঞ্জিনিয়াৰিং। PCM মতলব ফিজিক্স, কেমেষ্ট্ৰি আৰু মেথামেটিক্স। চ' ফিজিক্স, কেমেষ্ট্ৰি আৰু মেথামেটিক্সত মিনিমাম কেটাগৰী এটা আগত আছিল 50%, ৰিচেণ্টলি চাগে 60% হৈছে। তো 60% মাৰ্কছ এলিজিবিলিটি ক্ৰাইটেৰিয়া, এইটো কৰিলে আছাম গভৰ্ণমেণ্টত বা যিকোনো গভৰ্ণমেণ্ট ছেক্টৰত এপ্লাই কৰিব পাৰে, এণ্ট্ৰেঞ্চ দিব পাৰে। কিন্তু যদি প্ৰাইভেট ছেক্টৰত যায় এইটো এতিয়ালৈকে PCMত 50%হে আছে। চ' PCM 50% কমপ্লিট কৰি পেলাই এণ্ট্ৰেঞ্চ বা আজিকালি কিছুমান আপোনাৰ ই চিট আছে,
কি কয় ডাইৰেক্ট এডমিশ্যন চিট আছে প্ৰাইভেট কলেজবিলাকত। হয় চ' প্ৰাইভেট কলেজবিলাকত ডাইৰেক্ট এডমিশ্যন ল'ব পাৰে, কিন্তু তাতেও এটা মিনিমাম এণ্ট্ৰেঞ্চ হয়, সিহঁতৰ ইউনিভাৰ্চিটি বেচিছত এণ্ট্ৰেঞ্চ হয়। কিছুমান ডাইৰেক্ট মেনেজমেণ্ট কথা যিবিলাক থাকে সেইবিলাকত আকৌ এণ্ট্ৰেঞ্চ নহয়, ডনেশ্যন থাকে বা নৰ্মেলি সিহঁতে এডমিশ্যন ল'ব পাৰে। তো এইটো হ'ল ইঞ্জিনিয়াৰিঙৰ এণ্ট্ৰি হোৱাৰ সময়ত, তাৰমানে এডমিশ্যন ল'ল। এতিয়া প্ৰথম 4টা ছেমিষ্টাৰলৈকে কমন ব্ৰাঞ্চেছ থাকে ইঞ্জিনিয়াৰিঙত। ইঞ্জিনিয়াৰিঙৰ টোটাল 4টা ইয়াৰ থাকে, 8টা ছেমিষ্টাৰ থাকে। প্ৰথম 4টা ছেমিষ্টাৰত চবৰে কমন থাকে, তাৰ পিছত আহে ব্ৰাঞ্চ চিলেকশ্যন। কিন্তু এই ব্ৰাঞ্চ চিলেকশ্যনটো এডমিশ্যনৰ পিছতে ল'ব লাগে, চিলেক্ট কৰি দিব লাগে যে কোনটো ব্ৰাঞ্চ সি ল'ব। তাৰপিছত 4টা কমন ব্ৰাঞ্চ পঢ়াৰ পিছত তাৰপিছত বেচিক ব্ৰাঞ্চ হ'ল জেনেৰেলি 3টা, এটা হ'ল চিভিল, মেকানিকেল আৰু ইলেক্ট্ৰনিক্স। তাৰপিছত আজিকালি তাৰ পৰা বহুত ধৰণৰ ব্ৰাঞ্চেছ এক্সপাণ্ড হৈছে, যেনেকৈ ইনফৰমেশ্যন টেকন'লজি, IT বুলি কয়, কম্পিউটাৰ চায়েন্স, আজিকালি কম্পিউটাৰ চায়েন্সত চবেই লয়। তাৰপিছত মেকানিকেল, চিভিল হয়, ইলেক্ট্ৰনিক্স হয়, ইলেক্ট্ৰিকেল হয়। তো যাৰ যিটো প্ৰিফাৰেঞ্চ হয় সেই প্ৰিফাৰেঞ্চ মতে সি ল'ব পাৰে, যাৰ যিটো মানে ভাল লগা ছাবজেক্ট হয় ছাবজেক্ট হিচাপে ব্ৰাঞ্চ চুজ কৰিব পাৰে, আৰু ফাৰ্দাৰ যিটো 4টা ছেমিষ্টাৰ আছে সেইটোৰ ওপৰত ষ্টাডি কৰে। তেনেহ'লে আপুনি যি ক'লে এইটো হ'ল ফুল প্ৰচেছ ইঞ্জিনিয়াৰিং পঢ়াৰ। ইঞ্জিনিয়াৰিঙত 2টা কোৰ্চ হয়, 2টা কোৰ্চ মানে চিমিলাৰ কাইণ্ড অফ কোৰ্চ। এইটো এটা বেচিলৰ কোৰ্চ হয়, এটা হ'ল বেচিলাৰ অফ ইঞ্জিনিয়াৰিং যিটো বি বুলি কয়, আৰু এটা হ'ল বেচিলাৰ অফ টেকন'লজি। কিন্তু এইটো হ'ল ডিফাৰেঞ্চটো ক'ত হ'ল, যোনে ইউনিভাৰ্চিটি হয় আৰু টেকন'লজিকেল ইউনিভাৰ্চিটি হয়। টেকন'লজিকেল ইউনিভাৰ্চিটিৰ পৰা যোনে কৰে জেনেৰেলি সিহঁতক বিটেক বুলি কয়, আৰু যোনে ইঞ্জিনিয়াৰিং বেচিলাৰ অফ ইঞ্জিনিয়াৰিং কৰে সিহঁতক বি বুলি কয়। হয়, যিহেতু ইঞ্জিনিয়াৰৰ ভিতৰত চিভিল আছে, মেকানিকেল আছে, আৰু এটা আপুনি ক'লে ইলেক্ট্ৰিকেল আছে, আপুনি মেকানিকেল ইঞ্জিনিয়াৰিং কৰিলে কিয়? মানে মেকানিকেলত আপোনাৰ কিহৰ ইণ্টাৰেষ্ট কিমান? মই মেকানিকেল ইঞ্জিনিয়াৰিঙত 2টা কাৰণত লৈছিলোঁ। প্ৰথম, এতিয়া যদি মই কওঁ, মোৰ একচুৱেলি ইচ্ছা আছিল তেতিয়া কম্পিউটাৰ চায়েন্সত, কিন্তু সেইটো সময়ত কম্পিউটাৰ চায়েন্সৰ যিটো ফি ষ্ট্ৰাকচাৰ আছিল প্ৰাইভেটত বহুত হাইলি আছিল, আৰু মেকানিকেল ইঞ্জিনিয়াৰৰ ফি ষ্ট্ৰাকচাৰটো কম আছিল। আৰু যিটো মোৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া হিচাপে মই কিছুমান মোৰ ছিনিয়ৰ বা বেলেগৰ পৰা ছাজেশ্যন হৈছিলোঁ, স্কোপ তেতিয়া মানে কম্পিউটাৰ চায়েন্সৰ স্কোপটো সিমান এক্সপ্ল'ৰ হোৱা নাছিল। এতিয়াৰ যুগত যিটো এক্সপ্ল'ৰ হৈছে তেতিয়া সেইটো সময়ত ইমান নাছিল। চ' মেকানিকেল ইঞ্জিনিয়াৰিঙত অসমত থাকিব পাৰিম বুলি ভাবি, বা চিভিল ল'লে অসমত থাকিম বুলি সেইটো মানে পাৰচেপশ্যন এটা আছিল। সেইটো হিচাপে মই যেনেকৈ বেলেগৰ পৰা ছাজেশ্যন লৈ মেকানিকেল ইঞ্জিনিয়াৰিংটো লৈছিলোঁ। এট ফাৰ্ষ্ট মানে প্ৰথমতে ইঞ্জিনিয়াৰিং ব্ৰাঞ্চটো মই জনাই নাছিলোঁ যে ইঞ্জিনিয়াৰিংটো কি বস্তু হয়, জাষ্ট পঢ়িব লাগে, বিটেক পঢ়িব লাগে, সেইটো হিচাপে মই লৈছিলোঁ। কিন্তু পিছত লোৱাৰ পিছত মই ষ্টাডি কৰি চাই গম পালোঁ যে মেকানিকেল ইঞ্জিনিয়াৰ বেষ্ট সুইটেড মি, মোৰ কাৰণে ভাল। গতিকে আপুনি তেতিয়া আৰু মই আপুনি লোৱাৰ পিছতে বুজি পালোঁ যিটো 4th ছেমিষ্টাৰত যিটো মোৰ মানে চেঞ্জ কৰাৰ ইটো আছিল, অপশ্যনটো আছিল, কিন্তু মই চেঞ্জ নকৰিলোঁ। মানে তেতিয়া আপোনাৰ ভাল লগা হৈ গ'ল মেকানিকেল ইঞ্জিনিয়াৰক প্ৰেক্টিকেল ফিল্ডত কাম কৰা বা মেচিনৰ লগত। একচুৱেলি ইঞ্জিনিয়াৰিং শব্দটোৱে হ'ল অভিযন্তা বুলি কয় ইঞ্জিনিয়াৰক অসমীয়াত, আৰু যিটো মেকানিকেল হয় সেইটো হ'ল যান্ত্ৰিক অভিযন্তা, মেকানিকেল ইঞ্জিনিয়াৰিং। তো যান্ত্ৰিক বুলি ক'লে মেচিনৰ কেজ আহি যায়, আৰু প্ৰেক্টিকেল ফিল্ডত মেচিন এটা যেতিয়া মানে যেনেকা ধৰক মানুহৰ ডিফল্ট হ'লে, ডক্টৰ এটা অপাৰেশ্যন কৰি ছাকচেছফুল হ'লে চবৰে ভাল লাগে। তো মেচিন এটা প্লান্ট বা যিকোনো এটা প্ৰচেছ ইণ্ডাষ্ট্ৰি কিবা এটা প্ৰব্লেম হ'লে সেইটো মেচিন দি পেলাই আকৌ পুনৰ অপাৰেশ্যনত ল'ব পাৰিলে সেইটো এটা যিটো ছেটিছফেকশ্যন লাগে, সেইটো ক্ষেত্ৰত মোক মানে হয় আপুনি মানে যি ক'লে মানে ভাল লাগিল। মোৰ এটা মানে সৰু কালৰ কথা মনত পৰি গ'ল, যেতিয়া মানে আৰু এতিয়াও তেনেকুৱাও হয় আমাৰ সমাজত, সৰু ল'ৰা বা সৰু বাচ্চা এটাই যদি কিবা এটা গাড়ী এটা কিনি আনিলে, চাব ই মানে এইটো খুলিব, খোলাৰ পিছত চাব ভিতৰত কি আছে, চোৱাৰ কিন্তু হেঁপাহ এটা থাকে। গতিকে তেনে ক্ষেত্ৰত কিন্তু ঘৰৰ মানুহবোৰে তেতিয়া কৈ থাকে ই মানে চাগে ডাঙৰ হৈ ইঞ্জিনিয়াৰ হ'ব। মোকো কৈছিল তেনেকুৱা, কিন্তু তেতিয়া ইমান বুজি পোৱা নাই একচুৱেলি ইঞ্জিনিয়াৰিং কি। যেনিবা এতিয়া আপুনি মেকানিকেল ইঞ্জিনিয়াৰত সেই বস্তুবোৰ ঠিক কৰি আছে, তেতিয়া হয়তো আমি ঠিক কৰিব পৰা নাই। চ' মেকানিকেল ইঞ্জিনিয়াৰতো আকৌ বহুত কেইটা ভাগ আছে, যেনেকে এতিয়া আজিকালিৰ যুগত অট'মোবাইল ইঞ্জিনিয়াৰিং হৈছে, যিটো মটৰ কাৰ ভেহিকেলৰ ক্ষেত্ৰত গুচি যায়।
তাৰপিছত জেনাৰেল মেকানিকেল ইঞ্জিনিয়াৰ বুলি ক'লে তাতে গোটেইকেইটা ছাবজেক্ট থাকে। ইঞ্জিনিয়াৰিং ফিল্ডৰ মেকানিকেল ফিল্ডৰ গোটেইকেইটা ছাবজেক্ট থাকে। পিছলৈকে সি কোনটো ফিল্ডত যাব সেইটো ডিচাইড আফটাৰ বিটেক কৰিব পাৰে। যেনেকৈ অট'মোবাইল ইঞ্জিনিয়াৰিঙত PhD কৰে, কোনোবাই এমটেক কৰে, কোনোবাই বেলেগ বেলেগ ইনষ্ট্ৰুমেণ্টেশ্যনত কোনোবাই কৰে। ইনষ্ট্ৰুমেণ্টেশ্যন এইটো এটা পাৰ্ট হয় মেকানিকেলৰ। আকৌ কোনোবা মেটেৰিয়েল ছায়েন্সত কৰে, মেটেৰিয়েল এণ্ড মেটাৰালাৰ্জিও এটা ইঞ্জিনিয়াৰিঙৰ পাৰ্ট হয়, যিটো হ'ল মেকানিকেল ইঞ্জিনিয়াৰৰ আণ্ডাৰত পৰে। চ' এনেকৈ ডিফাৰেণ্ট ফিল্ডত যাব পাৰে। বৰ্তমান AI-ৰ যুগ, আপোনালোকৰ মেকানিকেল ইঞ্জিনিয়াৰিঙত কিবা প্ৰভাৱ পৰিছে নেকি? মেকানিকেল ইঞ্জিনিয়াৰিঙত প্ৰভাৱ পৰে মানে কি, এডভান্স টেকন'লজিয়ে কিছুমান বস্তু ফিউচাৰত কেনেকৈ মেচিন এটা ডেভেলপ কৰিব পাৰি, সেইটো বস্তুটো যদিও এইটো প্ৰেক্টিকেল হোৱা নাই এতিয়ালৈকে, কিন্তু AI জেনাৰেটত কিছুমান বস্তু দেখাই দিয়ে। সেইটো হিচাপে আমি ট্ৰাই কৰোঁ যাতে সেইটো হিচাপে ডিজাইন বনাব পাৰে নেকি। মানে মেকানিকেল ইঞ্জিনিয়াৰ বুলি কথা নাই, চব ইঞ্জিনিয়াৰিঙে এইটো ট্ৰাই কৰে যে কি এক্সপেক্ট এটা বস্তু মেকিং কৰোঁতে লাগিব, সেইটো অলৰেডি ৰ' মেটেৰিয়েলখিনি নেটত পাই যায়। ৰ' মেটেৰিয়েল পোৱাৰ লগে লগে সিহঁতে কি কৰে, এইটো AI বা যেনেকৈ ChatGPT বা আদাৰ্ছ কিছুমান আছে এডভান্স টেকন'লজিত পুট কৰি দিয়ে। পুট কৰাৰ পিছত ইহঁতে এটা কি কৰে, বাস্তৱ ইমেজ নহয়, বাস্তৱ ইমেজত ইহঁতক কনভাৰ্ট কৰি দেখায়, কিন্তু সেইটো বাস্তৱ ইমেজ নহয়, ইমেজত দেখায়। তো সেইটো ইমেজত হিচাপত সেই কণ্টেণ্টবিলাক আমি পঢ়ি পেলাই এইটো প্ৰেক্টিকেলি ফিল্ডত আনিব পাৰোঁ নে নোৱাৰোঁ, সেইটো ইঞ্জিনিয়াৰিঙৰ কাৰণে অলপ হেল্প হয়। জব অপৰচুনিটি কেনেকুৱা ইঞ্জিনিয়াৰিঙত? এতিয়া চাওক, জব অপৰচুনিটি বুলি ক'লে বেচিকেলি অসমত আগতে দুটাই ব্ৰাঞ্চ চলিছিল। এটা ব্ৰাঞ্চ চলিছিল মেকানিকেল আৰু এটা চিভিল, আৰু কিছু সংখ্যক আছিল ইলেক্ট্ৰিকেল। ইলেক্ট্ৰনিক্স মানে সিমান এটা যদিও নপঢ়িছিল, ইলেক্ট্ৰিকেল পঢ়িছিল। কিন্তু মাজতে হ'ল ইলেক্ট্ৰনিক্সৰ বহুত ডিমাণ্ড বাঢ়ি গ'ল, কাৰণ ইলেক্ট্ৰনিক্সৰ পৰা বহুত চাৰিওফালে ফিল্ডত যাব পাৰে। এতিয়া মেকানিকেলত পঢ়াৰ পিছত গম পালোঁ অসমত ইমান ইণ্ডাষ্ট্ৰি নাই। যদি অসমৰ কথা কওঁ মই পাৰ্টিকুলাৰলি, অসমত ইমান ইণ্ডাষ্ট্ৰি নাই। চিভিল কনষ্ট্ৰাকশ্যন অল অভাৰ ইণ্ডিয়াত, অল অভাৰ ৱৰ্ল্ডত চবতে চলি আছে। চিভিল ইঞ্জিনিয়াৰিঙৰ এতিয়া গভৰ্ণমেণ্ট পষ্ট যিবিলাক ওলায়, গভৰ্ণমেণ্ট পষ্টতো বহুতখিনি ওলায়। চ' অসমৰ কাৰণে চিভিল ইঞ্জিনিয়াৰিঙত স্ক'পটো বেছি, মেকানিকেল ইঞ্জিনিয়াৰিং তাতকৈ অকণমান কম। আকৌ ইলেক্ট্ৰনিক্সত ইলেক্ট্ৰিকেলত স্ক'প অকণমান বেছি। কিন্তু বাহিৰৰ ছেক্টৰত যদি যাওঁ আমি, যিবিলাক ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰ যেনেকৈ পুনা আছে, বেংগালোৰত কিছুমান আছে, বেংগালোৰৰ কাৰণে ছফ্টৱেৰ টেকন'লজি ভাল, ছফ্টৱেৰ যোনে পঢ়ে সিহঁতৰ কাৰণে বেংগালোৰটো ভাল। এনেও ইণ্ডিয়াৰ ভিতৰত ছফ্টৱেৰ চিটি বুলি কয় বেংগালোৰক। মেকানিকেলৰ কাৰণে পুনে ভাল, এনেকৈ মানে মানুহৰ পাৰচেপশ্যন। কিন্তু এতিয়া শুনা পাই আছোঁ অসমতো বহুত মানে ইণ্ডাষ্ট্ৰি ইনভেষ্ট কৰি আছে। আসাম চৰকাৰেতো এটা ইনিচিয়েটিভ লৈ আছে, ছেমি কণ্ডাক্টৰ বুলি এটা প্লান হ'ল। ইয়াতে আমাৰ ধুবুৰী চাপৰতো থাৰ্মেল পাৱাৰ প্লান্ট এটা হৈ আছে। আই হোপ কি ইন ফিউচাৰ মেকানিকেল ইঞ্জিনিয়াৰৰ স্কোপ ইয়াতে মানে প্ৰয়োজন আৰু পৰিব, যিহেতু আমাৰ ওচৰতে বিলাচীপাৰাত তেনেকুৱা এটা মানে আশাৰ বতৰা বুলি ক'ব পাৰি ইঞ্জিনিয়াৰিং মেকানিকেল ইঞ্জিনিয়াৰ যিবোৰ আছে। অকল মেকানিকেল নহয়, চব এটা পাৱাৰ প্লান্ট। একচুৱেলি ইঞ্জিনিয়াৰিঙত যিবিলাক পাৱাৰ প্লান্ট থাকে নাইবা আপোনাৰ ৰিফাইনাৰী ছেক্টৰ, যিটো ছেক্টৰত মই কাম কৰি আছো, সেইটো এটা ইঞ্জিনিয়াৰিং হাব বুলি কয়। ইঞ্জিনিয়াৰিং হাব এই কাৰণেই কয়, তাতে অল কাইণ্ড অফ ব্ৰাঞ্চ ইউজফুল হয়। তো এইটো এটা যিটো পাব্লিক ছেক্টৰ হয়, কিন্তু এতিয়া বৰ্তমান যিটো নৰ্মেল আমাৰ আসাম গভৰ্ণমেণ্টৰ আণ্ডাৰত চাকৰি হয়, এইটো বেলেগ বেলেগ ছেক্টৰত বেলেগ এটা পাৰ্টিকুলাৰ ইঞ্জিনিয়াৰহে লগা হৈছে। তো থাৰ্মেল পাৱাৰ প্লাণ্টত হ'লে ইনিচিয়েলি চিভিল কনষ্ট্ৰাকশ্যন হ'ব, চিভিল ইঞ্জিনিয়াৰৰ দৰকাৰ হ'ব, কমিশ্যনিং হ'ব, তাৰপিছত আকৌ মেচিনাৰী এইবিলাক ইনষ্টলেশ্যন হ'ব। চ' তাতে অল কাইণ্ড অফ মানে ইঞ্জিনিয়াৰ বহুত প্ৰয়োজন হ'ব। আই হোপ কি তেতিয়া আমাৰ স্কোপটোও বাঢ়িব অসমত। যিহেতু আমাৰ সমাজখনত এজন ডক্টৰৰ প্ৰয়োজন, ডক্টৰৰ নিচিনা ইঞ্জিনিয়াৰ এজনৰো প্ৰয়োজন নেকি আমাৰ সমাজত? কি ক'ব আপুনি এই বিষয়ত? বেচিকেলি ইঞ্জিনিয়াৰিঙত এটা ইংলিছত এটা কথা আছে যে এ পাৰ্চন হু ৱৰ্কছ অন এ ইঞ্জিন হি ইজ কল্ড ইঞ্জিনিয়াৰ। চ' এতিয়া কওক, আমাৰ এটা মুভিৰ এক্সাম্পল লওক, 3 Idiot এটা মুভি ওলাইছিলে। 3 Idiot মুভিত এটা যেতিয়া তাক মেচিনৰ কথা ডিছক্ৰাইব কৰিব গ'লে, তেতিয়া কি কৈছিলে, আমিৰ খানে কৈছিলে যে পেণ্টৰ জিপৰ পৰা কেলকুলেটাৰ চবেই এটা মেচিন। চ' এতিয়া আপুনি কওক, এইটো যুগত এনেকা বস্তু কোনটো আছে যে আমি AI জেনাৰেশ্যন হওক, চব বস্তুৱে হওক, যে হিউমেন এফৰ্ট যিটো ৰিডিউচ কৰোঁ, ৰিডিউচ কিহৰ দ্বাৰা কৰোঁ? ইঞ্জিনৰ দ্বাৰা কৰোঁ। চ' ইঞ্জিন যদি ডেভেলপ কৰিব হয় কাক লাগিব?
ইঞ্জিনিয়াৰ লাগিব ডেফিনেটলি। চ' হিউমেন বডি এটাত কাম কৰে ডক্টৰে, হয়, কিন্তু প্ৰতিটো মেচিনত কাম কৰা বা প্ৰতিটো হিউমেন এফৰ্ট ৰিডিউচ কৰা কামটো কোনে কৰে? ইঞ্জিনিয়াৰিং কৰে। চ' যেনেকা মই ভাবোঁ ডক্টৰ এটা সমাজত যেনেকা প্ৰয়োজনীয়, চিমিলাৰলি মানে সমাজ ব্যৱস্থাক উন্নতিকৰণৰ কাৰণে ইঞ্জিনিয়াৰ এটা অতিকৈ প্ৰয়োজন, ইঞ্জিনিয়াৰৰ প্ৰয়োজন তেনেকা সমানেই। মই আপোনাৰ পৰা জানিব বিচাৰিম এতিয়া, যিহেতু আপুনি মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ফিল্ডত আছে, গতিকে আপুনি বৰ্তমান ক'ত কাম কৰি আছে আৰু কিহৰ ওপৰত আপুনি কাম কৰি আছে, যদি আমাক অলপ বুজাই কয়। সেইটো মই যদি কওঁ এইটো অকণমান ডাঙৰ হ'ব, মই ছুটিকৈ কৈ আছো। ছাপ'জ মই এতিয়া কাম কৰি আছো ৰিফাইনাৰী ছেক্টৰত, ৰিফাইনাৰী ছেক্টৰৰ ষ্টিম ডিভিজনত। ষ্টিম ডিভিজন, কিন্তু ষ্টিম মানে আমি জানো ভাপ, আৰু যিটো ৰিফাইনাৰী ছেক্টৰ সেইটো আমি জানো ইন জেনেৰেলি আমাৰ চেন্সত আহে, এইটোত পেট্ৰল ডিজেল এইবিলাক মানে কৰা হয়, ৰিফাইন কৰা হয়। তো তাতে এটা হ'ল ইনফ্লেমেবল থাকে, তাত মানে কিবা এটা স্পাৰ্ক হ'লেই জ্বলি যাব। কিন্তু তাতে আকৌ যিবিলাক প্ৰডাক্ট আহে, জেনেৰেলি আমি বাহিৰৰ পৰা কি কৰোঁ, ক্ৰুড অইল যিটো আমি খাৰুৱা তেল বুলি কওঁ, খাৰুৱা তেলটো লৈ আহোঁ, ইয়াতে ৰিফাইন কৰি ছেপাৰেট পেট্ৰল ডিজেল বনাওঁ। তো এতিয়া হৈছে খাৰুৱা তেলটো যেতিয়া পেট্ৰল ডিজেলত কনভাৰ্ট কৰি পাইপলাইনত পঠাই দিয়ে, তেতিয়া পঠাই দিব গ'লে তেতিয়াহ'লে কি লাগে, হিট লাগে। আৰু সেই হিটটো ক'ৰ পৰা জেনেৰেট কৰিম? যদি আমি ইলেক্ট্ৰিচিটি তাতে ইউজ কৰোঁ, পাইপৰ লগত ট্ৰেচিং কৰি হিট ইউজ কৰোঁ। হিট আকৌ কিয় লাগে? কাৰণ আমাৰ মেকানিকেলত এটা মানে আছে, যেতিয়া মই হিট এটা বস্তুত দিওঁ তেতিয়া পাইপত চব প্ৰডাক্টখিনি সেইখিনি লাইট হয়, পাতল হয়, পাতল হওঁতে ফ্ল' হওঁতে ইজি হয়। তাৰমানে এইটো আমি বুলি কওঁ যে ডেনচিটিটো মানে বাঢ়ি যায়, কমি যায়। ডেনচিটি বাঢ়িলে ঘনত্বটো বাঢ়ে, ডেনচিটিটো আমাক মানে এইটো কমাব লাগে। কমালে মানে ঘনত্বটো কমালে তেতিয়াহ'লে ফ্ল'টো ৰেটটো ভাল হয়। এই ঘনত্বটো কমাবৰ কাৰণে আমি হিট দিওঁ, পাইপ প্ৰডাক্ট লাইনত হিট দিওঁ। তো হিট দিব গ'লে এতিয়া যদি মই ইলেক্ট্ৰিচিটি তাতে ইউজ কৰোঁ, ইলেক্ট্ৰিচিটি ইউজ কৰি হিট দিওঁ, কিবা কাৰণে যদি স্পাৰ্ক হয় তেতিয়াহ'লে, কাৰণ তাতে আছে ভিতৰত আছে তেল, অইল, স্পাৰ্ক হ'লে ফুল জ্বলি যাব। তো সেইটো কাৰণে আমি কি কৰোঁ, বইলাৰ বুলি এটা মেচিন আছে, বইলাৰৰ পৰা আমি ষ্টিম জেনেৰেট কৰোঁ। বইলাৰত কি দিয়া হয়? পানী দিয়া হয়, নৰ্মেল পানী দিয়া হয়। তাৰ পৰা আমি ভাপ বনাওঁ। সেই ভাপটো সৰু সৰু পাইপে দি, ভাপটো মানে কি, ভাপটো দুটা হিট থাকে তাতে। এতিয়া টেকনিকেল টাৰ্মছত ইউজ কৰিব গ'লে হয় লেটেণ্ট হিট আৰু সেন্সিবল হিট থাকে। তো তাৰ পৰা আমি লেটেণ্ট হিটটো ট্ৰান্সফাৰ কৰোঁ। লেটেণ্ট হিট মানে যিটো আমাৰ হিটটো এবজৰ্ব কৰে প্ৰডাক্ট লাইনে। তো প্ৰডাক্ট লাইনক যেতিয়া মই ষ্টিমৰ পৰা হিটটো দিওঁ, তেতিয়া অট'মেটিকলি ভাপটো হ'ল পানী হৈ যায়। তেতিয়াহ'লে মানে কি স্পাৰ্ক হৈ বা জ্বলি যোৱাৰ চান্সটো নাথাকে। যেতিয়া হিটটো ট্ৰান্সফাৰ কৰি দিয়ে তেতিয়া এই ভাপখিনি হয় পানী হয়। এই পানীখিনি আমাৰ মানে এই ষ্টিম লাইনৰ পৰা ওলাব লাগে। পানীখিনি যদি নোলাও ষ্টিম লাইনৰ পৰা, তেতিয়াহ'লে যিমান আমি প্ৰডিউচ কৰি আছোঁ, ভাপ কৰি আছোঁ, আৰু পানী জমা হৈ ভাপখিনি সোনকালে পানী কৰি দিব। তো সেইটো লছত এটা পৰিণত হ'ব। চ' সেইকাৰণে কি কৰোঁ আমি, এই পানীখিনি ওলোৱাৰ কাৰণে কিছুমান ডিভাইচ ইউজ কৰা হয়। সেইটো কোৱা হয় ষ্টিম ট্ৰাপ বুলি। এটা ৰিফাইনাৰীত 4,000, 7,000, 8,000 ট্ৰাপ আছে। চ' সেই ট্ৰাপছ কেইটা আমি মেইনটেইন কৰোঁ। ভাল আছে নে বেয়া আছে, এই বস্তুখিনি মেইনটেইন কৰে আপোনালোকে, মানে যিমানখিনি মেকানিকেল ইঞ্জিনিয়াৰ তাত নিয়োজিত। অকল এইটো মোৰ পাৰ্ট, কিন্তু মেকানিকেল ইঞ্জিনিয়াৰ আৰু বেলেগ মেচিন আছে, এন নাম্বাৰ অফ মেচিন আছে। মানে আপোনাৰ বেলেগ ভাগ কৰি দিয়া ৰেছপন্সিবিলিটি আছে। কাৰেক্ট। হয়, নিশ্চয়। আৰু এইটো অকল ইণ্ডিয়ান ৰিফাইনাৰীৰ ক্ষেত্ৰত নহয়, বাহিৰৰ ক্ষেত্ৰতো হয়, চেম প্ৰচেছে হয় ৰিফাইনাৰীৰ ক্ষেত্ৰত। এতিয়া আপুনি ক'ত কৰ্মৰত অৱস্থাত আছে আৰু আপোনাৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ কেনেকুৱা? এতিয়া চাওক, মই যেনেকা ইনিচিয়েলি মই কৈছিলোঁ যে মোৰ একচুৱেলি কাম হ'ল এজ এ প্ৰজেক্ট মেনেজাৰ ইণ্ডিয়া এণ্ড মিডিল ইষ্ট বুলি কয়। মানে মিডিল ইষ্টৰ কাণ্ট্ৰিত ক'ব গ'লে আপোনাৰ ডুবাই, কাটাৰ, চৌদি আৰবিয়া, ওমান, কুৱেইট, এইবিলাক কাণ্ট্ৰিতো যিবিলাক এইটো প্ৰজেক্ট, যিটো মই প্ৰজেক্টৰ কথা ক'লোঁ ষ্টিম লাইনৰ, এইটো প্ৰজেক্টছত মই এজ এ প্ৰজেক্ট মেনেজাৰ হিচাপে কাম কৰোঁ। চ' মই যাব লগা হয়, মই এতিয়া মোৰ কৰ্মৰত অৱস্থা হ'ল বঙাইগাঁও ৰিফাইনাৰী বেষ্ট লোকেশ্যন। বঙাইগাঁও ৰিফাইনাৰীৰ পৰা মই এইটো লোকেশ্যনত থাকি পেলাই গোটেইকেইটা মেইনটেইন কৰিব লগা হয়, চাব লগা হয় ইণ্ডিয়াত। যেনেকৈ লাষ্ট ইয়াৰত মই চৌদি আৰবো ভিজিট কৰিছিলোঁ, কাটাৰো গৈছিলোঁ, বেহৰিনতো গৈছিলোঁ। চ' এইবিলাকতো মোৰ প্ৰজেক্ট চলি আছে। ইণ্টাৰভেল অফ টাইম মানে প্ৰতিটো কোৱাৰ্টাৰত এবাৰকৈ যাব লাগে।
তাতে আপডেট ল'ব লাগে, কিবা যদি প্ৰব্লেমেটিক আছে প্ৰব্লেমেটিকৰ সলভটো কৰিব লাগে, ৰুট কজ এনালাইচিছ কৰিব লাগে, কিয় ফেইলাৰ হৈ আছে। মানে বৰ্তমানত যদি আপোনাৰ কৰবাৰ পৰা তেনে কল আহি যায় যাব লাগিব তাৰ যাব মানে লাগিব। এনেকুৱা। চ' এনেকেই চলি আছে লাষ্ট 10 ইয়াৰ্ছৰ পৰা মই এইটো কৰি আছো। যদি এজন ভাল ইঞ্জিনিয়াৰ হয় হুম, ভাল এটা জব অপৰচুনিটি যদি পাব বিচাৰে হুম। তেনে ক্ষেত্ৰত কি কি গুণ থাকিব লাগিব বুলি আপুনি ভাবে? চাওক যিকোনো ফিল্ডতে, অকল ইঞ্জিনিয়াৰিং ফিল্ডতে বুলি নকওঁ মই, হয় হয় যিকোনো ফিল্ডতে প্ৰথম যিটো গুণৰ দৰকাৰ হ'ল সেইটো হ'ল ডেডিকেশ্যন। হয়, নিশ্চয়। পাৰফেক্ট ডেডিকেশ্যন লাগিব। তাৰপিছত লাগিব মানে আমি যিটো কওঁ মেহনত, যিটো ৱৰ্কছ হয়, সেইটো কৰিব লাগে, স্মাৰ্ট ৱৰ্কছ। আগত মানুহে কৈছিল যে হাৰ্ড ৱৰ্ক। হাৰ্ড ৱৰ্ক। চ' হাৰ্ড ৱৰ্কটো আগৰ জামানাৰ ক্ষেত্ৰত ঠিকে আছিল বাৰু, এতিয়া স্মাৰ্ট ৱৰ্ক কৰিব লাগিব। যেহেতু স্মার্ট যুগ স্মাৰ্ট জামানা এআইৰ জামানা হৈছে, হয় তাৰমানে মানুহৰ এফৰ্ডো লাগিব আৰু স্মাৰ্টলি লাগিব। নিশ্চয় তো সেইটোৰ ক্ষেত্ৰত ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত ফিউচাৰত ছাষ্টেইনেবলৰ ক্ষেত্ৰত ভাল এইটো এটা মানে গুণ থাকিবই লাগিব। আৰু যেতিয়া ইঞ্জিনিয়াৰিঙত এণ্ট্ৰি হ'ব, মানে যিকোনো জব লাইফত এণ্ট্ৰি হ'ব, হয় জব লাইফত এণ্ট্ৰি হোৱাটো কিছুমান ক্ষেত্ৰত গভৰ্ণমেণ্ট ছেক্টৰত হওক প্ৰাইভেট ছেক্টৰত হওক এটা পাৰ্ট আছে যিটো হ'ল ৰেফাৰেঞ্চ বুলি কয়। ৰেফাৰেঞ্চত সোমাব পাৰি, আদাৰৱাইজতো আপোনাৰ জেনুইনভাৱে সোমাবই লাগিব। এণ্ট্ৰেঞ্চ পঢ়িব লাগিব, এণ্ট্ৰেঞ্চত ক্ৰেক কৰিব লাগিব, তাৰপিছত বা ইণ্টাৰভিউ ক্ৰেক কৰিব হয়। লাগিব, তাৰপিছত হ'ব। ইণ্টাৰভিউতো ৰাউণ্ড তিনিটা ৰাউণ্ড থাকে। হয় এটা থাকে আপোনাৰ টেকনিকেল ৰাউণ্ড, তাৰপিছত HR ৰাউণ্ড থাকে, ৰিটেন এক্সাম থাকে। হয় ইনিচিয়েল যিটো হয় এইটো ৰিটেন এক্সাম, তাৰপিছত টেকনিকেল ৰাউণ্ড এটা থাকে, HR ৰাউণ্ডত ফাইনেল ৰাউণ্ড হয়। এইটো হ'ল জবৰ ক্ষেত্ৰত এণ্ট্ৰি হোৱাৰ ক্ষেত্ৰত। হয় আৰু এণ্ট্ৰি হৈ পেলাই ছাষ্টেইনৰ ক্ষেত্ৰত তেতিয়া এই দুটা বস্তু লাগিব, এটা ডেডিকেশ্যন আৰু এটা হ'ল স্মাৰ্ট ৱৰ্ক। যিহেতু আপুনি মিডিল ইষ্টৰ বহুকেইটা কাণ্ট্ৰিত আপুনি ঘূৰিলে, তাত গৈ মানে কেনেকুৱা আপুনি পালে? কিবা তাৰ পৰা কিবা জব অপৰচুনিটি কিবা আপুনি পাইছে নেকি? হয়, এইটো এটা গুড আপোনাৰ কুৱেশ্যন। হয় তাৰমানে মই মিডিল ইষ্টত প্ৰথমবাৰ 2018ত গৈছিলোঁ, হয় যিটো হ'ল চৌদি আৰবিয়া। মিডিল ইষ্টৰ প্ৰথম যিটো কাণ্ট্ৰিত গৈছিলোঁ, হয় 2018ত চৌদি আৰবিয়াত গৈছিলোঁ। তেতিয়া মানে মোৰ টাৰ্গেট আছিল এমাহৰ ভিতৰত প্ৰজেক্ট এক্সিকিউশ্যন কৰিব লাগে। হয় তো এমাহৰ ভিতৰত প্ৰজেক্ট এক্সিকিউশ্যনৰ ঠাইত মই 24 ডেজত কৰিছিলোঁ। হয় তেতিয়া ইহঁতে ইমান মানে ইহঁতে ছেটিছফেকশ্যন এটা পাইছিলে, মোক হয়। এপ্ৰিচিয়েশ্যন লেটাৰো শ্বেয়াৰ দিছিলে তাৰমানে এইটো কোম্পানীৰ পৰা। তাতে গৈ পেলাই মোৰ যিটো এক্সপিৰিয়েঞ্চ হৈছিল প্ৰথম এক্সপিৰিয়েঞ্চতে, তাতে আমাৰ ইণ্ডিয়াৰ পৰাই নহয়, যিবিলাক মানে নন মিডিল ইষ্ট কাণ্ট্ৰি আছে, যেনেকৈ ইণ্ডিয়া, ফিলিপিনছ, বাংলাদেশ, পাকিস্তান, সিহঁতৰ মানুহ বহুতে তাতে কাম কৰি আছে। চ' আৰু এটা বস্তু হ'ল যে সিহঁতে কাম যিটো কৰি আছে, সিহঁতে লেবাৰ শ্ৰেণীত বেছি কাম কৰে। হয় লেবাৰ শ্ৰেণীত বেছি লয় মানুহবিলাক। যিটো অফিচাৰ ৰেংকৰ কামটো সেইটো জেনেৰেলি চৌদিয়ান সিহঁতে মানে ৰাখে, কাম সিহঁতৰ আণ্ডাৰত ৰাখে। মানে বাহিৰৰ বাহিৰৰ মানুহক সেইটো বাগডৰটো বুলি কওঁ আমি, এইটো দিব নোখোজে। হয় জেনেৰেলি সিহঁতে যিবিলাক লয়াৰ লেভেলৰ পষ্ট সিহঁতে দিব। হাৰ্ডলি কিছুমান ইডুকেটেড পাৰ্চন যদি, বেছি ইডুকেটেড পাৰ্চন যদি হয়, এক্সপিৰিয়েঞ্চ পাৰ্চন হ'লে সিহঁতে অফিচাৰ ৰেংকত এংগেজ কৰে। নহ'লে সিহঁতে কণ্ট্ৰেকচুৱেলত বাহিৰৰ পৰা এনেকৈ ফৰ দ্য টাইমিং ভিজিট বুলি কয়, তেনেকৈ মানুহ লৈ পেলাই সিহঁতে কাম কৰায়, মানে ৰেগুলাৰলি পষ্টেড নকৰে। হয় চ' কিন্তু ৱৰ্কাৰ লেভেল শ্ৰেণীৰ মানুহ বা ইয়াৰ পৰা যিবিলাক মানুহ যায়, সিহঁতক এটা গুড চেলাৰী দি পেলাই সিহঁতক লৈ পেলাই তাতে কাম কৰায়। আৰু যিটো জব অফাৰৰ পৰা বুলি কথা ক'লে, হয় হয় সেইটোৰ ক্ষেত্ৰত 2018তে মই পাইছিলোঁ, যিটো মই 24 ডেজত মানে কমপ্লিট কৰিছিলোঁ ডুবাইৰ পৰা, চৌদি আৰবৰ পৰা। সৰি সৌদি আৰবৰ পৰা আপুনি পাইছিলোঁ। তেতিয়া মোক তাৰ পৰা জব অফাৰ কৰিছিলে। চিন্স মই ফাৰ্ষ্ট টাইম গৈছিলোঁ আৰু কোম্পানীৰ পৰা মোক বিলিভ কৰি পঠাইছিলে, সেইটো সময়ত মই একচেপ্ট নকৰিলোঁ অফাৰ। এইটো আছিল 10,500 ৰিয়েল পাৰ মান্থ। এইটো মানে ইণ্ডিয়ান ৰুপিত, ইণ্ডিয়ান ৰুপিছত তেতিয়া ঠাইত 1,88,000 চামথিং আছিলে। আৰু ইহঁতে কোৱাৰ্টাৰ দিব বুলি, 2 BHK কোৱাৰ্টাৰ এটা দিব বুলি কৈছিলে, মানে থকাৰ কাৰণে মানে ফ্ৰী। এইটো। ইমান দূৰলৈ আপুনি আহিলে, মানে আপুনি অনুপ্ৰেৰণা কাৰ পৰা পাইছিল? অনুপ্ৰেৰণা ক'ব গ'লে এতিয়া অকণমান পাৰ্টটো ইম'চনেল হৈ যায়, কাৰণ কাৰেণ্টলি 2022ত মাৰ্চৰ 2 তাৰিখত মোৰ মা ঢুকাইছে, আৰু 2025ৰ 5 ছেপ্টেম্বৰত মোৰ দেউতা ঢুকাইছে। চ' সিহঁতৰ যিটো মোৰ বেচিকেলি যিটো মোৰ মাৰ কথা আহি যায়, মাৰে এটা পাৰ্টৰ এটা সপোন আছিলে যে
কৈছিলে মই তেতিয়া মানে যেতিয়া মেট্ৰিক দিওঁ তেতিয়া মানে মেট্ৰিক দিয়াৰ আগে আগে মই মাক কৈছিলোঁ যে মই গুৱাহাটী এয়াৰপৰ্টখন চাম, হয় দেউতাক মানে লৈ যাব কৈছিলোঁ। তেতিয়া মায়ে এটা কথা কৈছিলে, এনেকা এটা দিন আহিব তই এয়াৰপৰ্টে ঘূৰিবি, মানে এনেকা মেহনত কৰ, হাৰ্ড ৱৰ্ক কৰ। তেতিয়া মানে বাহিৰত যোৱাৰ ক্ষেত্ৰত বা বাহিৰত তোমাক মানে চাবৰ কাৰণে যাব নালাগে, কামে মানে আমাৰ লেংগুৱেজত কৈছিলে যে কামে তোমাক লৈ যাব। তো তেতিয়াৰ পৰাই মানে মাইণ্ডত এটা আছিল যে বাহিৰত সিহঁতে যায়, কেনেকে এয়াৰপৰ্টত ঘূৰে বা বাহিৰত কামে টানি লৈ যাব, তেনেকা কিবা এটা কাম কৰিব লাগিব। যেতিয়া মই ইঞ্জিনিয়াৰিঙত পঢ়িছিলোঁ তেতিয়াও মই ফ্লাইটত কেতিয়াও অহা যোৱা কৰা নাছিলোঁ। মে বি ফাইনেন্সিয়েল প্ৰব্লেম হ'ব পাৰে, কাৰণ সেইটো সময়ত ইমানো ফাইনেন্সিয়েল কণ্ডিশ্যন গুড নাছিল যে ফ্লাইটত এফৰ্ডেবল হয়। চ' মই ফ্লাইটত প্ৰথমবাৰৰ কাৰণে গৈছিলোঁ 2012ত মই ইঞ্জিনিয়াৰিং কমপ্লিট কৰিছিলোঁ। কৰাৰ পিছত মই হায়দৰাবাদত এটা জব পাইছিলোঁ, অন কেম্পাছত জব, যিটো জইন কৰিবৰ কাৰণে মোৰ মামাই প্ৰথম ফ্লাইটৰ টিকেট মোক বুকিং কৰি দিছিলে, ডক্টৰ ৰফিকুল ইছলামে। তেতিয়া তেখেতৰ সেই মানে ফ্লাইটৰ টিকেটৰ সহায়ত প্ৰথমবাৰৰ কাৰণে মই ফ্লাইটত বহিছিলোঁ। তাৰ পিছৰ পৰা মোৰ দেন মই 200 টাইমছ ফ্লাইটত ট্ৰেভেল কৰিছোঁ। কিন্তু অনুপ্ৰেৰণাটো বুলি ক'ব গ'লে মোৰ মাৰ পৰাই আহিছে, সেইটো মাৰ পৰাই আহিছে। হয়, বৰ্তমান আমাৰ সমাজৰ পৰা বহুত এনে যুৱক আছে, যুৱক যুৱতী ইঞ্জিনিয়াৰিং পঢ়িব বিচাৰে, তেওঁলোকক আপুনি কি মেছেজ দিব? মই এইখন ভিডিঅ'ৰ জৰিয়তে কি ক'ব বিচাৰে? মই এইটোৱে মেছেজ দিম যে চবেই আজিকালিৰ যুগত যিহেতু মেডিকেল লাইনৰ ফালে ঢাল বেছিকৈ খাইছে, কিন্তু অকল মেডিকেল লাইনতে মানে মেডিকেল লাইনৰ কাৰণে গৈ পেলাই নিজৰ কেৰিয়াৰটো বৰবাদ নকৰিব। 3-4 বছৰ পিছত কি কৰা হয়, কোচিং কৰি পেলাই মেডিকেল মানে লাইনত নাপাই পেলাই লাষ্টত এইটোও কৰিব নোৱাৰে, সিটোও কৰিব নোৱাৰে। ঠিক আছে, আপুনি মেডিকেল লাইনৰ কাৰণে যদি এইম লৈছে তো কৰক, মেডিকেল লাইনতে কৰক, সেইটো বেয়া বস্তু নহয়। কিন্তু ইঞ্জিনিয়াৰিং লাইফৰ এটা লাইফ, এইটো বহুত ধুনীয়া লাইফ যদি আপুনি ডেডিকেটেড হ'ব পাৰে, যদি এইটো লাইনত কেৰিয়াৰ বনাব বিচাৰে। মই ভাবোঁ এইটো লাইনত কেৰিয়াৰ এটা ইণ্টাৰেষ্টিং হয়, ইঞ্জিনিয়াৰিং ছাবজেক্টটো এটা ইণ্টাৰেষ্টিং ছাবজেক্ট হয়। হয়, ধন্যবাদ, যিহেতু আপুনি আমাক বহুত সময় দিলে। এখেত আছিল মিজানুৰ ৰহমান আকন্দ, এখেতৰ পৰা বহু কথা আমি জানিলোঁ। গতিকে ভিডিঅ'টো কেনে লাগিলে আপোনালোকৰ কমেণ্টত নিশ্চয় জনাব। আজিৰ ভিডিঅ' ইমানেই, ধন্যবাদ।